নমস্কাৰ তাইকে আশা কৰো আপোনালোক কুশলে আছে মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এটা খুব সুন্দৰ ভিডিঅ' মই প্ৰথমে ক'ব পাৰো যে আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব আমি এখন খুব ধুনীয়া ঠাইলৈ গৈছিলো আৰু ঠাইখন খুব ধুনীয়া বুলি জানিছিলো কাৰণে তাৰ আমি ভিডিঅ' ৰেকৰ্ডিং কৰিছিলো আৰু আপোনালোকৰ বাবেও এটা তাৰে সম্পাদনাৰ ৰূপ আপোনালোকলৈ প্ৰেৰণ কৰিছো এই ঠাইখিনি নৈসৰ্গিক শোভা আপোনালোকে উপভোগ কৰি কেনে পালে শেষত মোক কমেন্ট কৰি জনাব তেতিয়াহে মই পুনৰ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আমি আমাৰ গন্তব্যস্থান পাই গলোহি আৰু আমাৰ কাম আৰম্ভ হৈ গ'ল আমাৰ মোৰ লগত যোৱা মোৰ হেড বাইদেউ আৰু দুগৰাকী সহায়িকা বাইদেউ ঘৰে ঘৰে গৈছে আমাৰ আসলতে অৰুণোদয় যিখন আঁচনি আছে তাৰ হিতাধিকাৰীসকলৰ তথ্যসমূহৰ শুদ্ধতা চাবৰ বাবে আমাক প্ৰেৰণ কৰিছে আসলে ফিল্ডে আৰু মই সেই সগতে গৈ মানে তাত ভেৰিফিকেশ্যন কৰাৰ লগে লগে কিছুমান ভাল লগা দৃশ্য কেমেৰাৰে আবদ্ধ কৰিছিলোঁ এয়া দেখিছে আপোনালোকে আমাৰ বাইদেউখন আমি ৰৈ আছোঁ আসলতে তাত মানুহৰ কাৰণে যেহেতু এইখিনি বাগান এৰিয়া হয় মানুহ কাম কৰিবলৈ গুচি গৈছিলে আমি বহুত সময় তাত ৰ'ব লগা হৈছিলে তাৰ পৰিৱেশবোৰ চালোঁ ভাল লাগিলে তাৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী এয়া দেখিছে আপোনালোকে আমি ভেৰিফিকেশ্যন কৰি আমাৰ বাইদেউহঁত ওলাই গৈ আছে ভেৰিফিকেশ্যনৰ কেইদিনত আমাৰ যথেষ্ট কষ্ট হৈছিল যদি আমি সময়খিনি উপভোগো কৰিছিলোঁ বাগানৰ মাজত বহি খাইছিলোঁ তাতে কামো কৰিছিলোঁ আমাক বাইদেউহঁতে মৰমতে লাড়ু ঘৰৰ পৰা আনি দিছিলে ঘৰৰ পৰা আনি টিফিন খাইছিলোঁ আৰু ভেৰিফিকেশ্যনৰ কিছু ফটো সংলগ্ন কৰি দিছোঁ ভিডিঅ'টোত আপোনালোকে দেখিছে আমি তাত কাম কৰা কেইদিন প্ৰায় ৰাতি হৈ গৈছিলে ৰাতি আমি ঘৰ উভতি আহিছিলোঁ পাৰিলে আপোনালোক তাতে আহিব ডিজু কিমিন খুবেই ধুনীয়া ঠাই আপোনালোক যাব চাব আহিব আৰু এয়া দেখিছে ৰাতি আমি উভতি আহিছোঁ এয়া আমাৰ ৰঙানদী দলং ৰাতিৰ সময় ৰঙানদী দলং তাৰপিছতে আপোনালোকে এটা খুব সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাব আমাৰ পোহৰৰ আলোকসজ্জাৰে সজ্জিত দুৰ্গা মন্দিৰ দেখিছে নিশ্চয় আপোনালোকে ইমান সময় আপোনালোকে ভিডিঅ'টো চালে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টোত লাইক কৰিব কমেন্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালোঁ